হলচুলিৰ ছোৱালীজনী এটি জীয়া প্ৰেম কাহিনীৰ নৱম খণ্ডটিলৈ আপোনালোকৰ ওচৰত মই ময়ূৰী নয়ন নাথৰ লিখনিৰে এটি সুন্দৰ প্ৰেম কাহিনীৰ কিছু অংশ আহকচোন আমি আগলৈ শুনো। যি বিচৰা যদি ভাগ্যত থাকে তাক এদিন নহয় এদিন পাবা, কিন্তু যি তোমাৰ ভাগ্যত নাথাকে তাক হাজাৰ চেষ্টা কৰিলেও নাপাবা। দুয়োৰে প্ৰেম বিবাহ হৈ মানে ইজনে সিজনক বুজিয়ে এখন সংসাৰ গঢ়ি উঠা স্বত্তেও আকাশে বাৰু তুলিকাক কিয় এনেকুৱা আচৰণ কৰিছিল? মোৰ মনত প্ৰশ্ন জাগি উঠিল। আকাশৰ ইমানবোৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি তুলিকা আকাশৰ পৰা বিদায় মাগিছে। ভালেই কৰিছে। কোনো নাৰীয়ে ইমান পুৰুষৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰে। কাজিয়া হাই হাল্লা সকলোৰে ঘৰত হয়, কিন্তু আকাশে সদায় মাজৰাতি আহি তুলিকাক অত্যাচাৰ। এজন পুৰুষে ইমান জঘন্য কাম কৰিব পাৰে? মোৰ মনত তুলিকাক লৈ পুতু উপজিল। তাই ইমানখিনিয়ে আকাশৰ পৰা সহ্য কৰি আছিল, অথচ মই তাইৰ হাতখন এবাৰ চুই চাব বিচাৰোঁতে মোক ইমানখিনি বাধা তাই কিয় দিলে বাৰু? মন গ'ল মোৰ জোৰ কৰি তুলিকাৰ হাতখন এবাৰ চুই চাবলৈ। মন গ'ল মোৰ জোৰ কৰি তাইৰ দীঘল চুলিখিনিত এবাৰ আলফুলে হাত দিবলৈ। মন গ'ল মোৰ জোৰ কৰি তাইক মোৰ কোচত বহুৱাই এবাৰ সাৱটি ধৰিবলৈ। কিন্তু মন গ'ল যদিও মই তুলিকাক একো কৰিব নোৱাৰিলোঁ। দেউতাই সৰুতে কোৱা এষাৰ কথা বাৰে বাৰে মনত ভাহি আহিল। যি বিচৰা যদি ভাগ্যত থাকে তাক এদিন নহয় এদিন পাবা, কিন্তু যি তোমাৰ ভাগ্যত নাথাকে তাক হাজাৰ চেষ্টা কৰিলেও নাপাবা। আৰু আজি দেউতাই তাহানিতে কোৱা এইষাৰ কথা মই উপলব্ধি কৰিলোঁ। মোৰ দুচকু সেমেকি উঠিল। তুলিকা, তুমি আকাশৰ ঘৰৰ পৰা ঘূৰি আহিলা, ঘৰত এবছৰ থাকিলা। এবছৰ পিছত সি তোমাক এদিন নিব আহিছিল, তুমি নগলা, আৰু তাৰপিছত তোমাৰ ডিভৰ্চ হ'ল ন? মই তুলিকাক প্ৰশ্ন কৰিলোঁ। নহয় নহয় নয়ন, তাই হুমুনিয়াহ এটা মাৰি পুনৰ ক'লে। মই আকাশৰ লগতে তাৰ ঘৰলৈ গ'লোঁ যদিও তাৰ পৰা নিজকে সদায় বচাই ৰখাৰ চেষ্টা কৰিলোঁ। এষাৰ কথা আছে নহয়, এবাৰ সাপে খুটিলে হেনো কেঁচুলৈও হৈ থাকে। তাইৰ কথাবোৰ শুনি মোৰ হাঁহি উঠিল। কোনোমতে হাঁহিটো ঢাকি ৰাখি মূৰটো দুপিয়ালোঁ। মই মোৰ জীৱন কাহিনী কৈছোঁ নয়ন, কিন্তু হাঁহিলে যে? তাই মোক উদ্দেশ্যে মোৰ ফালে বেকাকৈ চাই প্ৰশ্ন কৰিলে। মই উত্তৰ দিলোঁ, তোমাৰ কথাটোত হাঁহি উঠি গ'ল তুলিকা। একো নাই দিয়া, কৈ যোৱা তুমি। এনিৱে তোমাৰ শিক্ষা কিমান বাৰু তুলিকা? কথাবোৰ বেছ ক'ব জানা বুলি কৈ মই বেছ চিনটো মোৰ হাতৰ আঙুলিৰে দেখুৱাই তাইক অলপ উৎসাহ দিলোঁ। যদি জীয়াই থাকোঁ সময় সুবিধা মিলিলে শিক্ষাৰ কথা পিছত ক'ম। মই মূৰ দুপিয়ালোঁ। তুমি আকাশৰ ঘৰত পুনৰ গৈও কিয় তুমি নিজক বচাই ৰাখিব লগাত পৰিল? কাৰণটো হ'ল মাৰ ঘৰত এবছৰ থাকি মোৰ অপ্ৰাণ চেষ্টাত আকাশে কাটি পেলোৱা চুলি আকৌ আগৰ ৰূপলৈ মই ঘূৰাই আনিব সক্ষম হৈছিলোঁ।
হয়তো মোৰ চুলিখিনিত আকাশে পুনৰ কিবা কৰিব পাৰে আৰু তাৰ ভয়ত তেওঁৰ পৰা নিজ বচাই ৰাখিবৰ চেষ্টা কৰিছিলোঁ। এক কথাত তেওঁৰ পৰা আঁতৰি আছিলোঁ। তাৰপিছত কি হ'ল তুলিকা? মই আকাশৰ পৰা আঁতৰি আছিলোঁ যদিও দিনে ৰাতিয়ে সদায় আকাশকেই মই স্বামী ভক্তি কৰি থাকিলোঁ। আনকি আকাশৰ বাহিৰে আৰু আন বেলেগক মোৰ হৃদয়ত স্থান কেতিয়াও দিব নোৱাৰিলোঁ। এতিয়া বুজিলেনে মই কিহৰ বাবে ইমান দুৰ্ভগীয়া? নয়ন, তাই পুনৰ ক'লে, মোৰ সকলো আছে নয়ন, জীৱনত বিচৰা সকলোখিনিয়ে পাইছোঁ মই, কিন্তু এই সেন্দুৰপুনৰ অধিকাৰ মইহে দিছোঁ। এই বুলি কৈ তুলিকাই পাৰ্কত বহি থাকোঁতেই অজ্ঞান হৈ মাটিত বাগৰি পৰিল। আগলৈ। নয়ন, যদি মই তোমাৰ হওঁ তুমি মানিবানে? তাইৰ মুখেৰে আপুনিৰ ঠাইত এইবাৰ তুমি ওলাই পৰিল। কাহিনীটোৰ বাকীখিনি অংশ অৰ্থাৎ শেষৰ অংশটি আপোনালোকৰ মাজলৈ আগবঢ়াই দিম আমি অহা খণ্ডত, অৰ্থাৎ শেষৰ খণ্ডত। তেতিয়ালৈ ধন্যবাদেৰে মই ময়ূৰী। নমস্কাৰ। দীঘল চুলিৰ ছোৱালীজনী